আজি অত দিনৰ পাছত মোৰ প্ৰভু ৰাম আৰু মাতৃ জানকীৰ সাক্ষাৎ পাম, এই ভাৱত মন মোৰ হৈছে উৎফুল্লিত। কিন্তু মাতৃ জানকী আৰু প্ৰভুৰ এই মিলনৰ প্ৰসন্নতাৰ ঠাইত মন মোৰ বিষাদে আগুৰি ধৰিছে কিয়? সৰ্বদা কোলাহলেৰে মুখৰিত অযোধ্যাৰ ৰাজপ্ৰসাদ আজি ইমান নিতাল নিস্তব্ধ কিয়? দাদা ভৰত, শত্ৰুঘ্ন, লক্ষ্মণ কাৰোৰ সাক্ষাৎ হোৱা নাই কিয়? এই হনুমানৰ হৃদয়ত প্ৰথমবাৰৰ বাবে কম্পনৰ সৃষ্টি হৈছে। প্ৰভুৰ কিবা নিশ্চয় বিপদ হৈছে। চাওঁ মই অতি শীঘ্ৰে প্ৰভুৰ সন্মুখত সংগই উপস্থিত। প্ৰভু কিরণী দানো
গুচি গ'ল সীতা মোৰ প্ৰাণৰ পুতলি বৈদেহী তুমি মোক ক্ষমা কৰিবা বৈদেহী এই নিষ্ঠুৰ নাম তোমাৰ ওচৰত চিৰদিনৰ বাবে অপৰাধী হৈ ৰ'ল মাত্ৰ প্ৰজাৰ সন্তুষ্টি ৰক্ষে আৰু অযোধ্যাবাসীৰ নিন্দা সহ্য কৰিব নোৱাৰাৰ বাবে আজি এই দশৰথ নন্দনে এনে নিকৃষ্ট সিদ্ধান্ত গ্ৰহণ কৰিব লগা হ'ল মই আজি জানকীক হেৰুৱাই মোৰ এই হিয়া ভাঙি ধান বান হৈ গ'ল কিন্তু ৰামে জীৱন অৱশ্যেই যাপন কৰিব লাগিব কিন্তু সেই জীৱনৰ আৰু কেতিয়াও পূৰ্ণতা নাথাকিব প্ৰভু হনুমান আহিছে নাই মই হনুমানৰ আগত এনেদৰে ভাগি পৰিলে মই স্থিৰ হ'বই লাগিব প্ৰভু তাকৰ প্ৰণিপাত কৰিব গহৰ উঠা হনুমান প্ৰভু কিয় আজি শূন্য যেন লাগিছে অযোধ্যাৰ ৰাজপ্ৰসাদ মাতৃ ক'ত প্ৰভু হনুমান প্ৰভু মই এই মুহূৰ্ত তোমাৰ কোনো প্ৰশ্নৰ উত্তৰ দিব নোৱাৰো কিন্তু প্ৰভু হনুমান এয়া মোৰ অনুৰোধ নহয় এয়া ৰামৰ আদেশ প্ৰভু পূৰ্বতেতো প্ৰভুৱে এই হনুমানৰ প্ৰতি কাহানিও এনে কঠোৰ হোৱা নাছিল কিন্তু আজি নিশ্চয় ইয়াৰ কিবা কাৰণ আছে দাদা ভৰত হনুমান প্ৰভুৰ হৈছে কি দাদা তোমাৰ বদনো তীখাত কাতৰ দাদা ভৰত এনে কি হৈছে অযোধ্যা ৰাজ্যতে যাৰ বাবে সমগ্ৰ অযোধ্যা ৰাজ্য আজি বিষাদ কাতৰ আজি সমগ্ৰ ৰাজসভা বিষাদ কাতৰ দাদা শ্ৰীৰাম চন্দ্ৰই ৰাজ ধৰ্ম পালনৰ হেতু জানকী মাতৃক পৰিত্যাগ কৰিলে মাতৃক পৰিত্যাগ কৰিলে নহয় দাদা অসত্য বচন বলিছা তুমি মাতৃ প্ৰভুৰ আত্মাকে দেহৰ পৰা বিচ্ছিন্ন কৰিলে এয়াই হনুমান পদাৰ মুখত মাতৃৰ অপদ শুনি
রাজ ধর্ম পালনৰ হেতু দাদা শ্ৰী ৰামচন্দ্ৰই জানকী মাতৃক এৰি আহিবলৈ আদেশ দিলে ভাতৃ লক্ষ্মণ। কিন্তু এয়া অন্যায়। প্ৰভুৱে কিয় পাহৰি পেলালে মাতৃৰ ত্যাগৰ কথা? সাধাৰণ প্ৰজাৰ মুখত শুনি মাতৃৰ অপযশ প্ৰভুৱে এনে নিৰ্ণয় লোৱাটো ভুল দাদা, ভুল। নাই নাই, মই নিজে গৈ মাতৃক উভতাই আনুগৈ অযোধ্যাৰ ৰাজপ্ৰসাদলৈ। এইয়া অযোধ্যাপতি ৰামৰ আদেশ। কোনো কাৰণতে মাতৃক ঘূৰাই আনিব নোৱাৰিবা। কিন্তু দাদা, কোনো কিন্তু নাই। এতিয়া বল খন্তেক বিশ্ৰাম কৰা যাওক। দাদা ৰজা ৰামে আজি ৰাজধৰ্ম পালন কৰিছে। ৰাজধৰ্ম মৰ্যাদা ৰক্ষাৰ হেতু জানকী মাতৃক দিছে বনবাস। কিন্তু মই কিয় পৰা নাই কৰিব পালন? পুত্ৰ ধৰ্ম পালন কৰি কিয় কৰিব পৰা নাই বিৰুদ্ধাচৰণ ৰাজধৰ্মৰ? লক্ষ্মণ, বহুদৰে নামক বনৰ মাজৰ নিৰ্জনতা নপৰিলে মনত তোমাৰ সেই পঞ্চৱতী বনৰ কথা? লক্ষ্মণ, তুমি মৌন হৈ আছা কিয়? লক্ষ্মণ। নাই দেৱী। লক্ষ্মণ, তুমি কি ভাবি আছা লক্ষ্মণ? নাই, একো ভবা নাই। লক্ষ্মণ, কিয় দেখো তোমাৰ মুখত আজি বিষাদৰ ৰেখা। পাৰ ভাঙি আহি খুজি যে অস্ত্ৰৰ প্লাৱন। সেয়া কি পৰিস্থিতি? কোন মুখে কোন প্ৰাণে প্ৰকাশ কৰো মাতৃক এই সত্য পলাপ? লক্ষ্মণ, মৌন হৈ আছা যদিও তোমাৰ দুগাল তিয়াইছে অশ্ৰুৰ ধাৰা। কোৱা লক্ষ্মণ, কি হৈছে তোমাৰ? নাই দেৱী। পথক্ৰান্তিয়ে শৰীৰ অৱশ কৰি তুলিছে। দেৱী, শৰীৰ অৱশ কৰি তুলিছে। নহয় লক্ষ্মণ, তুমি মোৰ পৰা সত্য লুকুৱাৰ প্ৰয়াস কৰিছা। মই তোমাৰ মাতৃস্বৰূপা আৰু মাতৃৰ পুত্ৰৰ মুখ চাই উপলব্ধি কৰিব পাৰি সকলো। কোৱা লক্ষ্মণ, তুমি মোক মিছা নামাতিবা। কি হৈছে তোমাৰ? নাই দেৱী, মোৰ একো হোৱা নাই। কোৱা লক্ষ্মণ, কোৱা, নকৰিবা পলম। কোৱা, তোমাৰ কি হৈছে? কম দেৱী, কম। কিন্তু কলে জানো সহ্য কৰিব পাৰিবা? সেই সকলোবোৰ তোমাৰ বাক্যৰ ওপৰত নিৰ্ভৰ কৰিব। অলপ হলেও কোৱা লক্ষ্মণ, শুনিম মই ধৈৰ্য ধৰি। তেন্তে শুনা দেৱী, আৰু তাৰ লগে লগে অভিশাপ দিয়া লক্ষ্মণক চিৰদিনৰ বাবে যেন নোপোৱা হৈ যায়। প্ৰকৃতিকা এৰা লক্ষ্মণ। কোৱা লক্ষ্মণ, কি হৈছে তোমাৰ? শুনা দেৱী, কোৱা। অযোধ্যা নাথৰ আজ্ঞা। অযোধ্যা নাথৰ আজ্ঞা?
প্ৰজাৰ প্ৰীতি সাধিবৰ হেতু কোৱা কোৱা লক্ষ্মণ তুমি তুমি ৰৈ কৰা কিয় কোৱা লক্ষ্মণ কোৱা জ্বলিছে প্ৰচণ্ড অনল দেহি পুৰি আদিছে অন্তৰ লক্ষ্মণ যদিও অভিনয় কৰিছো পিঠা চোৱাৰ পৰাণ নহয় মোৰ পাখানেৰে গঢ়া কোৱা লক্ষ্মণ উৎকণ্ঠাত প্ৰাণ যায় যায় মোৰ সুধা দেৱী কোৱা অযোধ্যা নাথে অযোধ্যা নাথে অ দেৱী অযোধ্যা নাথে তোমাক অযোধ্যা নাথে মোক কোৱা লক্ষ্মণ অযোধ্যা নাথে মোক কি অযোধ্যা নাথে তোমাক অযোধ্যা নাথে মোক কোৱা লক্ষ্মণ অযোধ্যা নাথে মোক কোৱা অযোধ্যা নাথে তোমাক কৰিছে কিন্তু লক্ষ্মণ অযোধ্যা নাথে মোক কিয় পৰিত্যাগ কৰিছে কোৱা লক্ষ্মণ কোৱা 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 তাৰ ভয়ত লোকা নিন্দাৰ ভয়ত অযোধ্যা নাথে এনে কঠোৰ নিৰ্ণয় ললে দেৱী প্ৰতিদান অযোধ্যা নাথক ভাল পোৱাৰ লক্ষ্মণ আজি আজি অন্তঃসজ্জা নোহোৱা হলে মই আত্মহত্যা মহাপাপ কৰিলোহেঁতেন আত্মহত্যা মহাপাপ মই কৰিলোহেঁতেন লক্ষ্মণ লক্ষ্মণ নিকুম্ভিলা যজ্ঞৰ দিহে যিদৰে তুমি বধিছিলা সেইদৰে মোক বধি যোৱা তুমি এই মনৰ মাজত দেৱী ধৈৰ্য ধৰা দেৱী ধৈৰ্য ধৰা দেৱী দেৱী অ দেৱী ধৈৰ্য ধৰা দেৱী মই নহয় লক্ষ্মণ দেৱী মই নহয় মই কাল সপিনী লক্ষ্মণ মই ৰাক্ষসিনী বধূৰূপে যিদিনা প্ৰৱেশ কৰিছিলো মই অযোধ্যাৰ গৃহে সেদিনাই সকলোৰে মই শান্তি কৰিছিলো হয়ত আৰু বনৰ মাজত তোমালোক দুয়োকে মই কত দিন যাতনা আৰু তাৰ পাছতো ক'ব খোজা মই দেৱী নহয় লক্ষ্মণ মই দেৱী নহয় এই মাতৃ কিদৰে আজি তোমাক এৰি যাওঁ মই বনৰ মাজত কিয় কিবা যোৱা লক্ষ্মণ তাই গুচি যোৱা
পাছো ৰাজাইকা কৰিছা পালো যত দুখ আছে সেয়া কেৱল মোৰ লক্ষ্মণ সেয়া কেৱল জনক নন্দিনী জানকী সীতাই হে বাত্তি জনক নন্দিনী ক্ষমে বা লক্ষ্মণৰ হত অপৰাধ ক্ষমে বা লক্ষ্মণৰ বিকশিৰ আশীৰ্বাদ যদিহে ফলিয়াই যোৱা লক্ষ্মণ প্ৰাণ ভৰি মই তোমাক কৰিছো আশীৰ্বাদ জিলিকি থাকক তোমাৰ নামে ধৰাৰ মধ্যত জিলিকি থাকক তোমাৰ নামে ধৰাৰ হে সতী জনক নন্দিনী সতীত্বহীন মূৰ্তি সহস্র ধিক্কারে তাহলে বল করিছে লক্ষ্মণর নির্মমতা দেখে প্রকৃতি আজি নিতাল নিস্তব্ধ বৃষ্টি বজ্রপাতে হরিলে হেতে নেই লক্ষ্মণর প্রাণ পাত্রী আরাধ্য জননী বিদায় কেন পুনর্বার মই করিছো মিনতি অভিশাপ দিয়া অভিশাপ দিয়া লক্ষ্মণৰ নিৰ্মম মাতৃমুখ ধরু শরণত শেষ হেৱা নিবেদিলো ক্ষমা কৰা মোক হে হৰি নাৰায়ণ তোমাৰ অনন্ত লীলা বুজে কোন বুজে কোন বুঝে কোন বুঝে কোন
tata kriti tak thei tata kriti tak thina zin tak thei krit thei tata kriti down taki tata kriti down thei thei zin tak thei সভাত প্ৰবেশ কৰে ভৰত নন্দন পুষ্কল নামেৰে খ্যাত জানে সৰ্বজন পুষ্কল নামেৰে খ্যাত জানে সৰ্বজন আৰিমতে পাইৰা গয়া সভাৰ ভিতৰ ৰাম হৰি পুৰা নিৰন্তৰ ভাই লক্ষ্মণ তোমাৰ পৰামৰ্শ মতে অশ্বমেধ মহাযজ্ঞ কৰি আহিছ নিমন্ত্ৰণ জনাই দেৱকী বিশ্বকৰ্মা নিৰ্মাণ কৰালৈ স্বয়ং ভাই অশ্বমেধ মহাযজ্ঞ পত্নী বিনে নহয় সম্পূৰ্ণ সেয়ে বিশ্বকৰ্মাই নিৰ্মাণ কৰিলে সুবৰ্ণ স্বৰ্ণ দাদা অনুমতি দিয়া হলে কাকুতি মিনতি কৰি চৰণত ধৰি আনিলোহেঁতেন জানকী মাতৃক অযোধ্যালৈ সেই সৰ্বাংগ সুন্দৰ অশ্বমেধ যজ্ঞ প্ৰয়োজন সহধৰ্মীৰে প্ৰয়োজন নাছিল দাদা নিৰ্মাণ স্বৰ্ণ হিতামূৰ্তি লক্ষ্মণ দাদা কপালৰ ভাগ্যৰেখা মচিব নোৱাৰে কেউৱে ভাই অতীতক অতীত হৈ থাকিবলৈ দিয়া পুনৰবাৰ মনত পেলাই সেই কৰুণ কাহিনী নজনাবা আৰু এই শোক নগনি বাৰু ভাই দাদা অশ্বমেধ মহাযজ্ঞ সকলো আয়োজন হলনে সমাপন দাদা সকলোবোৰ হলেই তো মাত্ৰ বাকী আছে নিমন্ত্ৰণ আৰু অশ্ব দাদা যজ্ঞৰ বাবে যেনে অশ্বই প্ৰয়োজন তেনে এক সৰ্বসুলক্ষণীয় অস্ত্ৰ পোৱা গ'ল দাদা উত্তম অশ্বমেধ মহাযজ্ঞৰ বাবে সুবৰ্ণ প্ৰতিমা আৰু অশ্ব সকলোকে হল যোগান কিন্তু প্ৰভু মৰ্মে মৰ্মে উপলব্ধি কৰিছো আপোনাৰ মনৰ ব্যথা কিয় কিয় প্ৰভু
লৌকিকতাৰ জিঞ্জিৰ ছিঙি আনিব নোৱাৰে ঘূৰাই মাতৃ জানকী কিয় এনেদৰে আপুনি মনো কষ্ট লভিছে প্ৰভু হনুমান প্ৰভু অমৃতত কেতিয়া গৰম উঠে তাৰ অনুমান কোনেও কৰিব নোৱাৰে অশেষ কষ্ট তুমি কৰিছা স্বীকাৰ দুৰ্ভগীয়া ৰামৰ কাৰণে আৰু অশেষ কষ্ট কৰিছা স্বীকাৰ এই ৰামৰ বাবে মোৰ স্নেহৰ অনুস্মৃত তথাপিতো জানো দূৰ হৈছে দুৰ্ভগীয়া ৰামৰ দুখৰ যন্ত্ৰণা দাদা এইদৰে বাৰু কিয় মনো কষ্ট দিছা আমাক তোমাৰ বাবে পানকুটে দিম আমি অতি অনায়াসে এতিয়া মাত্ৰ দাদা যজ্ঞৰ কথা চিন্তা কৰা কোৱা দাদা কোন হব অশ্বৰ ৰক্ষক অশ্বৰ ৰক্ষক অশ্বৰ ৰক্ষক হব লৱণ বিজয়ী বীৰ ভাতৃ ভক্তব্য আৰু শত্ৰুঘ্নৰ সহায়ৰ বাবে যাব ৰাম সেনাৰ লগত প্ৰিয় ভক্ত হনুমান আৰু তোমাৰ পুত্ৰ কুমাৰ পুষ্কৰ কিন্তু দাদা পুষ্কল যোৱাটো জানো এই যাত্ৰাত হব সমীচীন বয়সত নবীন সি মাতৃৰ আলাসৰ লাৰু সকলোৰে চৰণত জনাইছো প্ৰণিপাত উঠা বাছা পিতা নকৰিব বাৰণ দাখ হব পাৰো মই বয়সত নবীন তথাপিও ইক্ষাকুৰ বংশধৰ পুষ্কল মই শত্ৰুক প্ৰতিহত কৰা ক্ষমতাও আছে পুষ্কলৰ সেয়েহে পিতা প্ৰভু ৰামৰ কাৰ্য সাধনৰ এই সুবৰ্ণ সুযোগ মই অথলে যাব দিব বিচৰা নাই গতিকে মোক অশ্বৰ ৰক্ষকল হৈ যাবৰ বাবে অনুমতি প্ৰদান কৰক ধন্যবাদ ধন্য তোৰ শ্ৰীৰাম ভকতি যা বাছা আনন্দৰে মই তোক দিলো অনুমতি হনুমান প্ৰভু যদিও বা অশ্বৰ ৰক্ষকৰ দায়িত্ব মই শত্ৰুঘ্নৰ ওপৰত কৰিছো তথাপিতো সমস্ত ৰামসেনা শত্ৰুঘ্নৰ সহিতে কুমাৰ পুষ্কৰৰ দায়িত্ব মই তোমাৰ ওপৰত কৰিছো ভাল প্ৰভু নিশ্চিন্ত হওক আপুনি এই হনুমান থাকিলে সংগত বিপদৰ ক্ষুদ্ৰ কণায়ো স্পৰ্শ কৰিব নোৱাৰে দুয়োজনক ধন্য হনুমান সন্তোষিত হলো শুনি তোমাৰ এনে উৎসাহিত বাণী লক্ষ্মণ দাদা নিমন্ত্ৰণ কৰি আনি তুমি বিশ্বামিত্ৰ বশিষ্ঠকে আদি কৰি যত মানে আছে দেখিব ভৰত গোমতী নদীৰ তীৰত নিৰ্মাণ কৰোৱা যজ্ঞৰ শাল ভাই নিমন্ত্ৰণ জনোৱা যজ্ঞলৈ ইষ্ট মিত্ৰ আত্মীয় স্বজন আৰু মনত ৰাখিবা ভাই উচ্চ নিজ সকলো কৰি পৰিহাৰ নিমন্ত্ৰণ জনোৱা অযোধ্যাৰ যত মানে আছে প্ৰজাগণ হনুমান প্ৰভু শত্ৰুঘ্ন আৰু কুমাৰ পুষ্কল সহিতে প্ৰভু কালিলৈ প্ৰাতঃতে অশ্বমেধ মহাযজ্ঞ ৰস্যলৈ যাত্ৰা কৰিব সকলোটি অশ্বমেধ যজ্ঞৰ বাবে বাৰু ভাই দাদা এতিয়া বোলা সকলোটি আমি ক্ষন্তেক কৰোঁগৈ বিশ্ৰাম ব'লা দাদা